ঘনে এরম দিব্য আভরণ সয় পরি হরি কৃপাময় অজ্ঞানিক উপহাস কৰি ভস্ম অস্থি অনুযত পিন্ধি আসনা মত পিশাচৰ্য কমনে ধৰি তালৈ তু অভিমত নবুজে দুৰ্গতি জাত পিন্ধি বস্ত্ৰ অলংকাৰ ছয় কুকুৰৰ ভক্ষ দেহ আততি কৰি স্নেহ নিতে হৰ দেৱ কহাশয় হে কৃষ্ণ দাস ত্ৰিপুৰাৰী ময়ো যাৰ অজ্ঞকাৰী যিটো জগতকে কৰে চন্ন তেহে জীৱা দেখাবয় গৰিহিত ভাৱচয় ইটো জানা হবে বিড়ম্বন এহি মনে প্ৰজাপতি বুজাইলন্ত নানা আতি সন্ধ্যা কাল বঞ্চিবা কমনে তবু দিতি স্বস্থ নাই কামে কাম পহৰ বগাই লাজ কাজ এৰি আতে খনে হিৰম নীল জবেশ্বৰ প্ৰায় কশ্যপৰ বস্ত্ৰ যায় ধৰিলে কামে শ্ৰুতি নাই ভজাৰ বিষমমতি জানিয়া ব্ৰহ্মাৰ নাতি মনে গুণি নপান্ত উপায় পাছে নমি কৃষ্ণ পাৱে ভাইজা সমে গুপ পঠাৱে প্ৰৱেশ ভৈলন্তৰি সিজাই দ্বিতীৰ পুৰীয়া মন কৰিলন্ত আলিংগন তান কোনো মনে সুখ নাই এতিয়া অৱসানে আকি স্নান কৰি মহাযশী বহিলন্ত পদ্মাসন কৰি গায়ত্ৰী কৰিয়া জপ বিনাশ কৰিলে পাপ চিন্তিবে লাগিলা মহাহৰি ৰাম কৰি গিৰিহত ক্ৰিয়া দিতি উলজিত হুয়া স্বামীৰ সমীপে পাছে গৈলা মনত কৰিয়া দুখ হুয়া অতি অধুমুখ লাখে লাখে বুলি বাক লৈলা ৰাম শুনি উক প্ৰাণনাথ মোৰ ইটো গৰ্ভৱতী নাশন কৰিব কহৰ যত অপৰাধ গণ খেমি কটি লোচন জাত দেহুপতি জগতৰ নমো নমো ৰুদ্ৰদেৱ সুৰা সুৰে কৰে সেৱ নমো ভূতনাথ ত্ৰিপুৰাৰী নমো ব্ৰহ্মূৰ্তি হৰ কপিল খৰ্গধৰ নমো শিৱ জগত সংহাৰী নিৰভেন গতিৰ গতি আমাৰ ভগিনী পতি মুহূৰ্ত প্ৰসন্ন হোৱা দেৱ স্থিৰ স্বভাৱ যত আপুনি জানা তাক তাতে কে তোমাক কৰে কেৱ কবিৰ উপদেশ হে শুনি হুক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজা কথা মনে কৰি সাৰ পৰম দুৰ্জন কাম নুহে ইটো উপশাম দ্বিতীয় প্ৰমাণ ভৈল কিন্তু কাম ভাৱ চয় সমূলঞ্চে কৰে ক্ষয় ঈশ্বৰ কৃষ্ণৰ গুণ নাম আত্মত কৰা কাম ব্যাধি হৈবে নাশ এহি জানি বোলা